অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সৌজন্যত কেন্দ্ৰীয়ভাৱে ধেমাজিত অনুষ্ঠিত হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথি আৰু 5 নৱেম্বৰ উপলক্ষে ইতিমধ্যে ধেমাজি যি উন্নয়ন গ্ৰামীণ প্ৰকল্প DRDAত অনুষ্ঠিত হ'ব কেন্দ্ৰীয়ভাৱে আৰু দেখা গৈছে যে ইতিমধ্যে তেখেতলোকে যে এদিনীয়া কাৰ্যসূচীত বৰ্ণাঢ্য কাৰ্যসূচী কৰা হ'ব ইয়াত ৰাতিপুৱা সুৰ বাহিনীৰ পৰা সাংস্কৃতিক বায়ুৰহণীয়া আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত দেখা গৈছে যে ইয়াত তেখেতলোকে স্মৃতিচান অনুষ্ঠান অনুষ্ঠিত কৰিব 2 বছৰ সম্পূৰ্ণ লকডাউনৰ পাছত কৰোনা মহামাৰীৰ পাছত এইবাৰ অনুষ্ঠিত কৰিব ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস আৰু এই ক্ষেত্ৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ উদযাপন হ'ব এইবাৰ আপোনালোকৰ কেন্দ্ৰীয়ভাৱে হয় কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু ধেমাজি জিলা সমিতিৰ উদ্যোগত ইয়াতে যি কেন্দ্ৰীয়ভাৱে ভূপেন হাজৰিকাৰ মৃত্যু তিথিটো আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আমি প্ৰথম অহা 5 নৱেম্বৰ তাৰিখে ৰাতিপুৱা সুৰ বাহিনীৰে আচলতে আমি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিম তাৰপিছত আমাৰ পতাকা উত্তোলন থাকিব বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰা থাকিব সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু তাৰপিছত আমাৰ সন্ধিয়ালৈ মুকলি সভা হ'ব আৰু মুকলি সভাৰ পিছতে আমি ৰাজীৱ শদিয়াক আমন্ত্ৰণ জনাইছোঁ এজন বিপ্লৱী শিল্পী হিচাপে তেখেতে ইয়াতে গীত পৰিৱেশন কৰিব গতিকে আমি ধেমাজিবাসী ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ ইয়াতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব সাধাৰণ সম্পাদক পলাশ চাংমাই ডাঙৰীয়া উপস্থিত থাকিব আৰু লগতে কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আমাৰ ইয়াতে উপস্থিত থাকিব আৰু ইয়াৰ যোগেদি আমি ধেমাজি জিলাৰ প্ৰতিটো অঞ্চলৰ প্ৰতিগৰাকী ৰাইজক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ DRDA ফিল্ডলৈ সকলোৱে আহি যি বিশ্ববৰেণ্য ব্যক্তি ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এই অনুষ্ঠানটোত আমাক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আমি আহ্বান জনাইছোঁ হয় যিহেতু ইতিমধ্যে চৰকাৰৰ SOPও আছে প্ৰশাসনৰ নীতি নিয়ম আছে নীতি নিয়মসমূহ মানি চলি আপোনালোকে কেনেধৰণৰ অনুষ্ঠিত কৰিব গোটেই প্ৰগ্ৰামটো কেনেকৈ হ'ব আচলতে চাওক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি 10ম বাৰ্ষিক মৃত্যু তিথি সেই মৃত্যু তিথিটো আমি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ আতিথ্যত আমি অহা 5 নৱেম্বৰ তাৰিখে দিনজোৰা বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত কৰিম আৰু কথা হ'ল যে চৰকাৰৰ যি নীতি নিৰ্দেশনা চৰকাৰৰ যে কোভিড নীতিৰ যি নীতি নিয়ম সেই নীতি নিয়ম মানি চলি আমি সম্পূৰ্ণ বাধ্যবাধকতাভাৱে আমি ধৰক আমি চেনিটাইজেশ্যনৰ ব্যৱস্থা ৰাখিম মাস্কৰ ব্যৱস্থা ৰাখিম তাৰ লগতে আমি আমাৰ যিখিনি আনুষংগিক আমাৰ কাৰ্যসূচী বিশেষকৈ পুৱাৰ সুৰ সমদল হ'ব সুৰ বাহিনী সমদল হ'ব বিশেষকৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত PhD লাভ কৰা আমাৰ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰদ্ধাৰ শংকৰ পাটোৱাৰী ছাৰ স্বনামধন্য শিল্পী সংগীত শিল্পী ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দেৱৰ লগত সংগীত গীত পৰিৱেশন কৰা প্ৰভাৱতী মিলি বাইদেউ আৰু ধেমাজি এজন সুদক্ষ নাট্যকাৰ ডক্টৰ শ্ৰীযুত হেমন্ত বৰপাত্ৰ গোহাঁইক আমি যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ফালৰ পৰা আমি ইয়াত আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সন্ধিয়ালৈ আমি যিহেতু আমি যোৱা 24 তাৰিখৰ পৰা আমি ধেমাজিত যিটো সাহিত্য সভা ভৱন আছিলে এই সাহিত্য সভা ভৱনত আমি ভূপেন্দ্ৰ সংগীতৰ এটা কৰ্মশালা অনুষ্ঠিত কৰি ৰাখিছোঁ সেই কৰ্মশালাত অংশগ্ৰহণ কৰা যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল শিক্ষাৰ্থী প্ৰশিক্ষাৰ্থী তেখেতসকলে ইয়াত আমাৰ কিছু তেখেতসকলে ইয়াত তেখেতসকলৰ নিজৰ হেৰিসমূহ দাঙি ধৰিব প্ৰতিভাসমূহ আৰু তাৰ পিছতে আমি সন্ধিয়া আমি অসমৰ এজন বিপ্লৱী সত্তাৰ সংগীত শিল্পী শদিয়াৰ ৰাজীৱ শদিয়াক আমন্ত্ৰণ জনাইছোঁ গতিকে আমি সকলো শ্ৰেণী ধেমাজিবাসী ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতা কামনা কৰিছোঁ বহু সময়ত কিন্তু অভিযোগ উঠে যে দল সংগঠনসমূহ হওক বা অন্যান্য শিল্পী সকলো কথা ক'বলৈ জনাই যে দিৱস আহিলেহে দিৱস অনুষ্ঠিত কৰে এনেকুৱা এটা কথা অভিযোগ আছে যুৱ ছাত্ৰ পৰিষদৰ ক্ষেত্ৰত আপুনি এই স্থিতিটো কেনেকৈ ক'ব আচলতে এইটো আচলতে কিছু বিৰোধী চক্ৰই বুলি ক'ব লাগিব যিসকলে কোনো ধৰণৰ কাম কাজ অকল সামাজিক মাধ্যমতে ব্যস্ত থাকে তেখেতসকলে সেই সামাজিক মাধ্যমত ব্যস্ত থাকে যিসকলে অকল সমাজপ্ৰিয় হিচাপে কাম নিজকে চিনাকি দিব বিচাৰে আচলতে সেইসকলেহে তেনেকুৱা ধৰণৰ কথা কয় আচলতে দল সংগঠনবিলাকৰ নিজৰ নিশ্চিত যিবিলাক আমাৰ পুৰুধা ব্যক্তি সেই পুৰুধা ব্যক্তিসকলক কেতিয়াও আমি পাহৰিব নিবিচাৰোঁ ভূপেন হাজৰিকাৰ আমি জন্মতিথি 8 ছেপ্টেম্বৰত আমি উলহ মালহেৰে আমি পালন কৰিছোঁ আজি এতিয়া আমি অহা সেই তাৰিখে মৃত্যু তিথি পালন কৰিছোঁ আৰু এটা কথা আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি ধেমাজি যিটো আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিটো বাছ আস্থান সেই বাছ আস্থানত এটা আমি তেখেতৰ পূৰ্ণাংগ মূৰ্তি 14 ফুট উচ্চতাৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি নিৰ্মাণৰ কাম কাজ চলাই আছোঁ আৰু অতি শীঘ্ৰে হয়তো 5 মাহৰ ভিতৰতে সেইটো এটা প্ৰাণ পাই উঠিব আৰু ধেমাজিবাসী ৰাইজে এইটো এটা নিশ্চয় এটা এইটো আকৰ্ষণীয় বস্তু আকৰ্ষণীয় ভূপেন হাজৰিকাক পাবলৈ সক্ষম হ'ব লাভ কৰিবলৈ সক্ষম হ'ব বিশ্ববৰেণ্য বিশ্ববিচিত্ৰ সুধাকণ্ঠ সংগীত ৰত্ন যিয়ে নকক যে ভূপেন হাজৰিকাৰ যি স্মৃতিচান অনুষ্ঠান
যুৱ ছাত্ৰ পৰিষদে কিন্তু আজি 15 দিনৰ আগৰ পৰা প্ৰস্তুতি কৰিছে ইয়াৰ আগতে পৰীক্ষণ কৰ্মশালা হৈছে তাৰ পাছত দেখা গৈছে যে তেখেতলোকৰ কাইলৈ যিটো অনুষ্ঠিত হ'ব লগা 5 নৱেম্বৰ বৰ্ণাঢ্য কাৰ্যসূচী এই কাৰ্যসূচী কিন্তু লেখন ল'বলগীয়া কাৰ্যসূচী আছে কোভিড পৰিস্থিতিৰ মাজত তেখেতলোকে অনুষ্ঠিত কৰিব কেন্দ্ৰীয়ভাৱে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস আমি দেখুৱাইছোঁ ধেমাজি DRDA ফিল্ডত যি হ'ব লগা এই কেন্দ্ৰীয়ভাৱে ভূপেন হাজৰিকা দিৱসৰ প্ৰস্তুতি